2016 চনৰ পৰা যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক আছিলে এই বিধেয়ক হৈ থকাৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবী কৰি আহিছিলে। তাৰ পিছত পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'ল। এই বিজেপি চৰকাৰে সংখ্যাৰ জোৰত নাগৰিকত্ব সংশোধনী বিধেয়কক আইনত পৰিণত কৰিলে। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে কৈ আহিছোঁ যে নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে অসমত বলবৎ হ'ব দিয়া নহ'ব। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বিভিন্ন সভা সমিতিত কৈ আহিছে যে অতি শীঘ্ৰে অসমত কাৰ আইন বলবৎ কৰা হ'ব, কাৰ ৰুল ফ্ৰেম ইতিমধ্যে তেওঁলোকে কাৰ ৰুল ফ্ৰেম প্ৰচাৰ কৰাৰ বাবে বিধিগতভাৱে তেওঁলোকে লাগু কৰাৰ বাবে এক প্ৰচেষ্টা চলাই আহিছে। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অসমত কোনো প্ৰকৃত অসমীয়াই এই আইন মানি ল'ব নোৱাৰে। যি জাতিধ্বংসী অসমীয়া ভাষা বিদ্বেষী অসমীয়া জাতি বিদ্বেষী এই আইন কোনোপধ্যে অসমত লাগু হ'ব দিয়া নহ'ব। আমি এক প্ৰতিবাদী কাৰ্যসূচীস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। তেখেতে যি গাদীৰ লোভত তেখেতে অৰ্থৰ লোভত আজি যে তেখেতে চকু মুদা কুলিৰ ভাও ধৰিছে, তেখেতে যদিহে প্ৰকৃত অসমীয়া হয় তেখেতে অসমীয়া জাতিৰ পক্ষত থিয় দিয়ক। তেখেতে প্ৰকৃত অসমীয়া জাতিৰ পক্ষত থিয় দি এই আইনৰ বিৰোধিতা কৰক আৰু অসমত যে আইন বলবৎ কৰিব নালাগে তাৰ সপক্ষে তেখেতে মত প্ৰদান কৰক।